সি ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এই দৃশ্য দেখুৱাবলৈ লাজ লাগিছে। এনেকৈ বিশ্বমুখী হ'ব ৰাজ্যৰ খেলুৱৈ। প্ৰথমেই এই দৃশ্যটো চাই লওক। সৰুসজাই ষ্টেডিয়ামত খেলুৱৈৰ বাবে খাদ্য প্ৰস্তুত কৰা হৈছে শৌচালয়ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নিজৰ প্ৰতিভা বিকাশৰ বাবে খেলুৱৈসকল আহে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ আৰু সেই খেলুৱৈসকলক খাবলৈ দিয়ে শৌচালয়ত প্ৰস্তুত কৰা খাদ্য। নলাত বৈ থকাৰ দৰে লেতেৰা পানী, লেতেৰা পৰিৱেশত খাদ্য প্ৰস্তুত আৰু যে কত কি। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক কঁপাই তুলিছে এক ভিডিঅ'ই। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই পোহৰলৈ আনিছে এনে এক দৃশ্য যি দেখাৰ পিছত স্তম্ভিত হৈ পৰিছে সকলো। ভিডিঅ'টোত দেখা গৈছে শৌচালয়ৰ ভিতৰতেই চাউল, তৰকাৰী আৰু আন খাদ্য প্ৰস্তুত কৰাৰ দৃশ্য। লেতেৰা পৰিৱেশ, অস্বাস্থ্যকৰ অৱস্থা আৰু শৌচালয়ৰ মাজতেই চলিছে ৰন্ধা বঢ়া। যিসকল খেলুৱৈয়ে ৰাজ্যৰ নাম উজ্বলাই তুলিব সেইসকলৰ বাবে এনে পৰিৱেশত খাদ্য প্ৰস্তুত কৰাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চাওক, আচৰিত কথা, সৰু সৰু ল'ৰা ছোৱালী খেলিবলৈ গৈছে। এওঁলোক হ'ল আমাৰ ভৱিষ্যত প্ৰজন্ম, যাক লৈ আমি অসমখনে গৌৰৱ কৰিব এটা সময়ত। আৰু সেই ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালীৰ যিটো খাদ্য, পুষ্টিকৰ যিটো খাদ্য, সদায় আমি খেলুৱৈসকলক এটা ভাল খাদ্য দিব লাগে। অকল ভাত, দালি, চব্জি, মাছ, মাংস খোৱালে নহয়, তাৰ বনোৱাৰ যিটো পৰিৱেশ সেইটো ভাল হ'ব লাগিব। এতিয়া আমি যিটো ভিডিঅ' দেখিলোঁ তাতে দিছোঁ লেট্ৰিনৰ কাষত আৰু লেট্ৰিনৰ ভিতৰত বনাইছে। তাতকৈ আৰু দুৰ্ভাগ্য, লাজ লগা বিষয় নহয়। মইতো ভাবোঁ যে খেলুৱৈসকলৰ অভিভাৱক, পৰিয়াল, অসমৰ মানুহ সকলো ওলাই আহিব লাগে আৰু এই অনুষ্ঠানটিক ধৰিব লাগে যে কিয় এই কামটো কৰিলে। তাতকৈ ডাঙৰ কথাটো, কোনটো কেটাৰিং গ্ৰুপে এই খাদ্যৰ কামটো লৈছে, তেওঁলোকক অতি শীঘ্ৰে, সোনকালে তেওঁলোকক ব্লেকলিষ্ট কৰিব লাগে। অভিযোগ অনুসৰি গুৱাহাটীৰ সৰুসজাইৰ জাকিৰ হুছেইন একুৱাটিক ষ্টেডিয়ামত অংশগ্ৰহণ কৰা ছুইমিং খেলুৱৈসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা হৈছিল শৌচালয়ৰ ভিতৰত। প্ৰতিজন খেলুৱৈৰ পৰা সংগ্ৰহ কৰা হৈছিল ৩,০০০ টকাকৈ। পিছে খাদ্যৰ বাবে সংগ্ৰহ কৰা ধন ক'ত গ'ল? আমি বহি থকা পিছফালে জেগাত য'ত খানাবিলাক বনাই থাকে, খোৱা জেগাখিনিত মানে বেলেগ ল'ৰা এজন আহি পেলাই খুব হুলস্থুল কৰিলে। আমি গৈ পেলাই চাব গ'লো যে কি হৈছে, ইমান হুলস্থুল হৈছে। গৈ পেলাই দেখিলোঁ যে সি কৈছে যে চাওকচোন বাইদেউ, আমি মানে খানাটো খালোঁ, খোৱাৰ পিছত মই বাথৰুমত হাত ধুব যাওঁতে যে দেখিছোঁ বাথৰুমটোত খানা বনাইছে, য'ত লেট্ৰিন বাথৰুম মানে তাত বনাইছে। সি মানে ইমান ঘিণ লাগিছে। সি কৈছে মই আগতে খেলা ল'ৰা, এনেকৈ কৈছে, মই আগতে খেলা ল'ৰা, মই কিন্তু হুলস্থুল কৰিম, চাওকচোন এনেকৈ কৈছে। তাত গৈ যিখিনি কৰ্মকৰ্তা আছিল খানা বনোৱাত, তেওঁলোক তাৰ পৰা পলাইছিল। আমি তেওঁলোকক মাতি আনিছিলোঁ, আনকি উচ্চ পৰ্যায়ৰ ওচৰলৈ গৈ কৈছিলোঁ, কিন্তু তেওঁলোকে বস্তুটো চিঞৰ বাখৰ কৰি গাপ দিয়াৰ কাৰণেহে চেষ্টা কৰিছিল। ভিডিঅ'টোত দেখিছোঁ লেট্ৰিনৰ ওচৰতে পকাত মাটিত গোটেই বিলাহী চিলাহী পাচলিবোৰ পেলাই থৈছে। কুমুদৰ ওচৰত চামুচ আছে, কাঁহী বাতি আছে। লেট্ৰিনটো কেনেকুৱা এটা বস্তু য'ত আমি আমাৰতো গাঁৱৰ ঘৰবিলাকত আমি দূৰতে বনাওঁ সেইটো বস্তু, আজিকালিহে এটাচ হৈছে। সেই লেতেৰা বস্তুটোৰ ওচৰত যদি আমি ভাল বস্তু এটা ৰাখোঁ, এইটো গেলিবই নহয়, পেটলৈ বেয়া বস্তু গ'ল নে নগ'ল। গতিকে সেই বস্তুটো, আৰু যদি এইখন ছ'চাইটিয়ে চলাব পৰা নাই, এই এছ'চিয়েশ্যনটোৱে চলাব পৰা নাই, চেঞ্জ কৰি দিয়ক। এই ভয়ংকৰ দৃশ্য পোহৰলৈ আনিছে খেলুৱৈসকলৰ অভিভাৱকে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ক্ষোভত ফাটি পৰিছে আন বহুতো অভিভাৱক। তেওঁলোকৰ অভিযোগ, খেলুৱৈসকলৰ স্বাস্থ্য সুৰক্ষাক সম্পূৰ্ণ অৱহেলা কৰা হৈছে। কেটাৰিং গ্ৰুপক ব্লেকলিষ্ট কৰাৰ দাবী। চৰকাৰে লওক খেলুৱৈসকলৰ খাদ্যৰ দায়িত্ব। ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী বিভিন্ন মহলৰ। যিসকল খেলুৱৈয়ে আগন্তুক দিনত অসম তথা দেশৰ নাম বিশ্ব দৰবাৰত উজ্বলাই তুলিব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ সৈতে এনে হেতালি কিমান গ্ৰহণযোগ্য? ভাইৰেল হোৱা এই ভিডিঅ'ই এতিয়া সেই প্ৰশ্নই উত্থাপিত কৰিছে।
এতিয়া সকলোৱে অপেক্ষা কৰিছে এই ঘটনাৰ বাবে কোন জগৰীয়া হ'ব আৰু দোষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব। অসমৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে যিমানেই অসমৰ খেলুৱৈসকলক লৈ জল্পনা কল্পনা নকৰক কিয়, কিন্তু জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত শৌচাগাৰত নিৰ্মাণ কৰা হয় খেলুৱৈসকলৰ বাবে খাদ্য। এই কথা পোহৰলৈ অহাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে খেলুৱৈসকলৰ অভিভাৱকসকল। খেলুৱৈসকলৰ ভৱিষ্যত যেতিয়ালৈ সুৰক্ষিত নহয় তেতিয়ালৈ কিন্তু DY365ৰ এই প্ৰতিবেদন অব্যাহত থাকিব। বেলতলাৰ পৰা সুব্ৰত কলিতাৰ ৰিপৰ্ট, DY365।